বাপতি শাহুন বিহুলৈ মাজত আৰু দুটা দিন চেনেহৰ বিহুটিক আদৰিবলৈ চৌদিশে চলিছে যুঁজা গাঁৱৰ সমান্তৰালকৈ মহানগৰীতো ব্যাপক প্ৰস্তুতি ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে বিহুৰ কৰ্মশালা বজাৰ সমাৰ কি গাঁও কি চহৰ সকলোতে এতিয়া উখল মাখল পৰিৱেশ কাৰণ পদূলিমুখত হেঁপাহৰ ৰঙালী ঢোল পেপাৰ মাতত ৰজন জনাই উঠিছে ৰাজ্যৰ চৌদিশ মাজত আৰু দুটা দিন বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মহানগৰীতো ব্যাপক প্ৰস্তুতি বিভিন্ন খাদ্য সম্ভাৰৰ লগতে ঢোল পেপা গগনা গামখাৰু কেৰুমণি গামোচা মুগাৰ সাজেৰে ভৰি পৰিছে মহানগৰীৰ বজাৰ এয়া খানাপাৰাৰ অস্থায়ী বজাৰৰ পৰিৱেশ বিভিন্ন সামগ্ৰীৰ লগতে লাৰু পিঠা চিৰা চাউল আদি খাদ্য সামগ্ৰী ক্ৰয়ৰ বাবে আহিছে গ্ৰাহক আহিছো চাবলৈ চাই লওঁচোন কি লৈছে হয় 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 চাইছো চাই লওঁ কি লওঁ বেছিয়ে অলপ হয় কংক্ৰিটৰ মহানগৰীত বাস কৰা প্ৰতিগৰাকী অসমীয়াই যাতে ৰঙালী বিহু উদযাপনৰ পৰা বাদ পৰি নৰয় তাৰ বাবে ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা আহিছে বিক্ৰেতাসকল ভাল লগা কথাটো হ'ল যে বজাৰত উপলব্ধ হৈছে থলুৱা গামোচা নাই বহিৰাজ্যত প্ৰস্তুত কৰা গামোচা ঢোলৰ দাম আছে 4,000 টকা আছে 1500 টকা আছে 500 টকা আছে পাটৰ গামোচা ইয়াত হেৰি আছে 2,000 3,000 টকা 3,000 টকা আছে ওটো 400 350 400 এনেকুৱা বিক্ৰী হৈছেনে বিক্ৰী হৈছে বেয়া নহ'ল জাপি দাম কেনেকুৱা জাপি আপোনাৰ 800 টকাৰ পৰা জাপি আছে ডাঙৰ জাপি এনেকুৱা আছে 800ৰ পৰা 600 400 350 টকা 40 টকাৰো এনেকুৱা জাপি আছে আৰু গুৰুৰ দাম 80 টকা চিৰালৈ দাম আছে 120 100 আছে 80 টকাও আছে মুড়ি লাৰু 30 টকা বজাৰৰ সমান্তৰালকৈ মহানগৰীৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে বিহুৰ কৰ্মশালা বিহু নাচৰ লগতে দিয়া হৈছে ঢোল বাদনৰো প্ৰশিক্ষণ কঁকাল ঘূৰাই নাচিছে নাচনীয়ে কণমানি ঢুলীয়াও ঢোলত দিছে চাপৰ এটা বহুত ভাল লাগিছে নিউ ফ্ৰেণ্ডছ পাইছোঁ টিচাৰ্ছ বহুত ভাল কাইণ্ড হয় চুইট হয় আৰু এক্সপিৰিয়েঞ্চ বহুত ভাল এটা আহি বহুত ভাল পালোঁ এনেকুৱা যদি অনুষ্ঠান সদায় পাতি থাকে আমি ইয়াতে বহুত বস্তু শিকিব পাওঁ বা আমি নাজানিছিলোঁ আগতে বিহুত মানে ইমান যে বস্তু আছিলে ভংগীমা চংগীমা আমি একো নাজানিছিলোঁ কিন্তু ইয়াৰে নতুন নতুন টিচাৰ্ছৰ লগত এক্সপিৰিয়েঞ্চ এটা হ'ল যে সিহঁতে কিমান আমাক ভালকৈ শিকাইছে আৰু বহুত বস্তু শিকিব পাইছোঁ ইয়াত মই বহুত আনন্দিত হৈছোঁ এওঁলোকক শিকাবলৈ পাই আচলতে বিহু নাচ ইমান কম সময়ৰ ভিতৰত শিকোৱাটো সম্ভৱ নহয় কিন্তু মানে তেওঁলোকৰ ইমান আগ্ৰহী প্ৰশিক্ষাৰ্থীসকলৰ আগ্ৰহ দেখি মই অতিকে আনন্দিত হৈছোঁ Bureau Report MD24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত